অসম বিভিন্ন জাতি জনজাতিৰ মিলনভূমি। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আই অসমী। ভিন ভিন কৃষ্টি সংস্কৃতিৰ সমন্বয়ত গঢ় লোৱা অসমৰ প্ৰতিখন ঠাইৰে আছে সুকীয়া বৈশিষ্ট্য আৰু সৌন্দৰ্য। তেনে এক মনোৰম নৈসৰ্গিক সৌন্দৰ্যৰ ভূমি কাৰ্বি আংলং। এই সৌন্দৰ্যক মহিয়ান কৰিছে ডিফুৱে। গুৱাহাটীৰ পৰা প্ৰায় ৩০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত সুন্দৰৰ আকৰ এই কাৰ্বি আংলং। যোৱা ১৩, ১৪ আৰু ১৫ ডিচেম্বৰত কাৰ্বি আংলং জিলাৰ তাৰালাংচু ডিফুত প্ৰথম জনজাতি সাংস্কৃতিক সমাৰোহ ২০২৪ অনুষ্ঠিত হৈ যায়। অসম জনজাতি সাংস্কৃতিক মহাসভাৰ উদ্যোগত, কাৰ্বি কালচাৰেল ছ'চাইটিৰ সহযোগত আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সৌজন্যত এই সমাৰোহ অনুষ্ঠিত হয়। এই জনজাতীয় সাংস্কৃতিক সমাৰোহত অংশগ্ৰহণ কৰিবলৈ অহা জনজাতি শিল্পী দলসমূহৰ শিবিৰ মুকলি কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সন্মানীয় কাৰ্যবাহী সদস্য শ্ৰীযুত ডি উফিং মাছলাই। সেই শিবিৰ মুকলি কৰিবৰ কাৰণে, শুভ উন্মোচন কৰিবৰ কাৰণে আমাৰ সন্মানীয় কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ সন্মানীয় কাৰ্যবাহী সদস্য ডমিনিক উফিং মাছলাই ডাঙৰীয়াক আমি আমন্ত্ৰণ কৰি আনিছোঁ। এতিয়া তেখেতক আমাৰ মৰমৰ চিন স্বৰূপে এখন গলবস্ত্ৰৰে আদৰণি জনাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। এয়া আমাৰ উফিং মাছলাই। মই মৰিগাঁও ডিষ্ট্ৰিক্ট জাগিৰৰ পৰা আহিছোঁ। আপোনালোকৰ কোনটো জনগোষ্ঠী? তিৱা জনগোষ্ঠী। ইয়াতে আপোনালোকৰ কি কি অনুষ্ঠান পৰিৱেশন কৰিব? ইয়াতে আমি তিৱা কালচাৰ আমি প্ৰদৰ্শন কৰিম। ট্ৰাইবেল কালচাৰেল কনফ্লুৱেঞ্চ প্ৰথমবাৰৰ বাবে ইয়াত অনুষ্ঠিত হ'বলৈ আজি 3দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে। আনুষ্ঠানিকভাৱে ইয়াত আজি সাংস্কৃতিক দলসকলৰ শিবিৰ মুকলি কৰা হ'ল আৰু অসমৰ বিভিন্ন অঞ্চলৰ পৰা অহা সাংস্কৃতিক দলসকল ইয়াত ইতিমধ্যে উপস্থিত হৈছেহি আৰু আসাম জনজাতীয় ট্ৰাইবেল মহাসংঘৰ প্ৰতিনিধিসকল উপস্থিত আহিছে, কেন্দ্ৰীয় কমিটিৰ সকল ইয়াত উপস্থিত আহিছে। মই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ হয় সকলো লোকে ইয়াত তেখেতৰ লগত আদৰণি জনাইছোঁ। সমাৰোহত পতাকা উত্তোলনৰ আৰম্ভণিতেই কাৰ্বিসকলৰ সংস্কৃতিৰ জনক আদিপুৰুষ ৰাংচিনাৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে কাৰ্বি সমাজৰ হৈ চন্দ্ৰ সিং ক্ৰ আৰু মহাসভাৰ সভাপতিকে ধৰি আন আন বিষয়ববীয়াসকলে। এই বংশক আমি কিছু মন্ত্ৰ বুলি নহয় পূজা এপাক আগবঢ়ালোঁ। সাংস্কৃতিক সমাৰোহত পতাকা উত্তোলন কৰে মহাসভাৰ সন্মানীয় সভাপতি দেবেন্দ্ৰনাথ বসুমতাৰীয়ে। লগতে কাৰ্বি কালচাৰেল ছ'চাইটিৰ পতাকা উত্তোলন কৰে ছ'চাইটিৰ সভাপতি সন্মানীয় চন্দ্ৰ সিং ক্ৰৱে। শ্ৰদ্ধেয় ৰাইজ,
এয়া অসম জনজাতি সাংস্কৃতিক মহাসভাৰ ৰাইজৰ মাজত এক বিশাল ৰূপেৰে সাংস্কৃতিক পৰিসৰলৈ লৈ যোৱাৰ কাৰণে আমাৰ এয়া প্ৰথম পদক্ষেপ। আপোনালোকে এই প্ৰথম পদক্ষেপত আমাক ইমান উষ্ণতাৰে সঁহাৰি জনাইছে, সকলো আগবাঢ়ি আহিছে। আমি কৃতজ্ঞ হৈছোঁ, আমি ভগৱানক ধন্যবাদ জনাইছোঁ যে আপোনালোকক সকলোকে সুন্দৰ সুশৰীৰেৰে ইয়াত আহি উপস্থিত কৰোৱাৰ কাৰণে ভগৱানে আপোনালোকক আশীৰ্বাদ দিছে। আৰু বেছি কথা নকওঁ, আমাৰ এয়া এটা নতুন সংগঠন, অসম জনজাতি সাংস্কৃতিক মহাসভা। আমি অসমৰ সকলো অনুসূচিত জনজাতিক এই সংগঠনৰ আমি অংশীদাৰ কৰি লৈছোঁ আৰু যিসকল এতিয়ালৈকে আমাৰ লগ ল'বলৈ এতিয়াও বাকী আছে, আমি সকলোকে আপোনালোকৰ জৰিয়তে আমি আহ্বান জনাইছোঁ, আহক আমি সকলোৱে এই জনজাতি সাংস্কৃতিক মহাসভাৰ মঞ্চত থিয় হৈ আমি সকলো জনজাতি এক হৈ থকাৰ কাৰণে, মিলা প্ৰীতিৰে থাকিবৰ কাৰণে, ভাতৃত্বৰ বান্ধোনেৰে বান্ধ খাই থাকিবৰ কাৰণে আমি প্ৰয়াস কৰোঁ আৰু এই সম্প্ৰীতি সমন্বয়ৰ বাৰ্তালৈ আমি আগুৱাই যাম, যাতে জনজাতিসকলে মিলি অসমৰ যি বৃহৎ অসমীয়া জাতি, এই অসমীয়া জাতি আৰু অসম দেশখনকো আমি সমৃদ্ধ কৰিব পাৰোঁ। আজিৰ দিনটোৰ শুভাৰম্ভ কৰা হয় পতাকা উত্তোলনৰ লগে লগে আন এটি বহুত উল্লেখনীয় কাৰ্যসূচীৰে। সেয়া হ'ল কাৰ্বিসকলৰ যি সংস্কৃতিৰ আদিগুৰু ৰাংচিনা দেৱৰ স্মৃতিত সকলোৱে আমি সেৱা লওঁ, তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাওঁ। তাৰ পিছতহে আমি বাকীখিনি কাৰ্যসূচীলৈ আগবাঢ়ি যাওঁ। আৰু এতিয়া আপোনালোকে দেখা পালে যে 10 বজাৰ পৰা আমাৰ এখন কাৰ্যনিৰ্বাহক সভা হৈছে আৰু এই কাৰ্যনিৰ্বাহক সভাত প্ৰথমবাৰৰ কাৰণে কেন্দ্ৰীয় সমিতিৰ যিসকল বিষয়ববীয়া, এই বিষয়ববীয়াসকলৰ লগতে নৱগঠিত যিসমূহ জিলা সমিতি আছে, সেই জিলা সমিতিসমূহৰ বিষয়ববীয়া প্ৰতিনিধিসকলেও অংশগ্ৰহণ কৰিছে। তাৰোপৰি বিভিন্ন জিলাৰ পৰা যিসকল সাংস্কৃতিক প্ৰতিনিধি আহিছে, এই সকলোৰে সমাৱেশ ঘটিছে এই আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহকত আমি ভালেকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত কৰিছোঁ, সেইবিলাক সময়ত আপোনালোকে অৱগত হ'ব। আমি এইটোও আশা ৰাখিছোঁ যে আগন্তুক সময়খিনিত আমি এই জনজাতি সাংস্কৃতিক মহাসভাৰ জৰিয়তে অসমৰ সকলো জনজাতিৰ সামগ্ৰিক যি সাংস্কৃতিক বিকাশ, উন্নয়ন, প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্যে আমি কিছুমান যোগাত্মক কাম কৰিবলৈ আগবাঢ়িছোঁ। কাৰ্বি, তিৱা, বড়ো, মেচ কছাৰী, গাৰো, ডিমাচা, সোণোৱাল কছাৰী, ৰেংমা, মিচিং, দেউৰী, বৰ্মন কছাৰী আদিকে ধৰি প্ৰায় বহুকেইটা জনজাতীয় কৃষ্টি দলে এই সমাৰোহত অংশগ্ৰহণ কৰে। ইয়াৰ উপৰি কামৰূপ, গোৱালপাৰা, তিনিচুকীয়া, শিৱসাগৰ, মৰিগাঁও, ডিব্ৰুগড়, ধেমাজি জিলাৰ মহাসভাৰ প্ৰতিনিধিসকলেও সমাৰোহত ভাগ লয়। কাৰ্বি সাংস্কৃতিক প্ৰকল্প তাৰা লাংচত আজিৰ পৰা আৰম্ভ হৈছে অসম জনজাতি সাংস্কৃতিক সমাৰোহ। আৰু সেই সমাৰোহত এতিয়ালৈকে মই যি দেখিব পাইছোঁ, প্ৰায় 400তকৈ অধিক শিল্পীসকলে অংশগ্ৰহণ কৰিছে। ইয়াৰ উপৰিও জনজাতিসকলৰ বিশিষ্ট ব্যক্তি আৰু বুদ্ধিজীৱীসকলেও অংশগ্ৰহণ কৰিছে। মই আশা কৰোঁ অসমত বসবাস কৰা এই জনজাতিসকলৰ যি জনজাতিবিলাকে নিজৰ কৃষ্টি সংস্কৃতি প্ৰায় হেৰুৱাই পেলাইছে, এই হেৰাই যোৱা প্ৰায় কৃষ্টি সংস্কৃতিসমূহ পুনৰ উদ্ধাৰৰ স্বাৰ্থত যি আমাৰ আয়োজন কৰিছে সাংস্কৃতিক সমাৰোহ, এই সমাৰোহৰ যোগেদি আমি আগন্তুক আহি থকা দিনবোৰত প্ৰায় হেৰাই যোৱা সংস্কৃতিসমূহ আমি উদ্ধাৰ কৰিব পাৰিম বুলি আশা কৰোঁ। সমাৰোহত বিভিন্ন জনজাতীয়, বিশেষকৈ তিৱা আৰু বড়ো সমাজৰ খাদ্য সম্ভাৰেৰে শিল্পীসকলক আপ্যায়িত কৰা হয়।
মিচিং দলৰ ভিতৰত এতিয়া কাৰ্বি তিৱা বড়ো ৰাভা তেনেকৈ ড্ৰেছৰ মানে তেওঁলোকে ইগৰাকী সিগৰাকীক দি তেনেকৈ তেওঁলোকে পিন্ধি নাচিছে। তাৰপিছত সংস্কৃতিৰ আদান প্ৰদান হৈছে। এইটো চাগে ইমান পটককৈ ৰিজাল্টটো আশা কৰিব নোৱাৰে, ভৱিষ্যতে ইয়াৰ প্ৰভাৱ বেছি হ'ব। প্ৰথম অসমত কালচাৰেল মহোৎসৱ আমি ইয়াত কৰিছোঁ অসম জনজাতি সাংস্কৃতিক মহাসভাৰ উদ্যোগত আৰু কাৰ্বি ছ'চাইটিৰ সহযোগত আমি ইয়াত তাৰালুংচত আমি অনুষ্ঠিত কৰিছোঁ 3 দিনীয়া। এই 3 দিনীয়াত আমি আহি অতি আনন্দিত হৈছোঁ আৰু নিজকে গৌৰৱান্বিত যে ইয়াত আমাৰ অসমৰ যিমান জনজাতি আছে সকলোৱে আহিছে আৰু সকলোৱে ইয়াত যোগদান কৰিছে। এই সমাৰোহটোত মানে গোটেই জনজাতীয় গোটেই আমাৰ গোষ্ঠীবোৰ লগ লাগি গোটেই মৰম চেনেহে বান্ধোনেৰে গোটেই অসমখন ধৰি ৰাখে, সেইটোৱে মই কামনা কৰোঁ। সকলোকে শুভেচ্ছা দিলোঁ। মহাসভা আৰু কাৰ্বি সমাজৰ সভাপতিকে ধৰি আন আন বিষয়ববীয়াসকলে গছপুলি ৰোপণ কাৰ্যসূচীতো অংশগ্ৰহণ কৰে। পথাৰ কলাত গোবেৰ ডালিয়ে এন্দুৰীয়া সেউজী 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 বৰ্তমানলৈকে 14টা জনগোষ্ঠী আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে আৰু সকলো আনন্দ মনেৰে আহি ইয়াত নিজ নিজ কলা নিজৰ নিজৰ জাতীয় সাজপাৰ এই সাজপাৰসমূহ পিন্ধি কৰি তেওঁলোকৰ স্বকীয়তা ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে আৰু তেওঁলোকৰ যিখিনি সাংস্কৃতিক দিশ এই সাংস্কৃতিক দিশখিনি তেওঁলোকে ইয়াত প্ৰদৰ্শন কৰিছে। কাৰ্বি আংলঙত প্ৰথম আহিছোঁ আৰু কাৰণটো দেখিলোঁ যি ধৰণৰ এৰেঞ্জমেণ্ট হৈছে এইটো আমি ধন্য মানিছোঁ আৰু এনেকুৱা ধৰণৰ যদি আমি ভৱিষ্যতে কৰিব পাৰোঁ খুব ধন্য হ'ম। আমি যিটো দল লৈ আহিছিলোঁ ইতিমধ্যে আমাৰ কালি কালচাৰ আমি প্ৰদৰ্শন কৰা হৈ গৈছে। আমাৰ সোণোৱালকুছিৰ যি হুগ্ৰা নৃত্য আমি কালি আমাৰ ৰাইজৰ ওচৰত প্ৰদৰ্শন কৰিছোঁ, সকলোৱে প্ৰশংসা কৰিছে। আমাৰ এইটো উদ্দেশ্য হ'ল আমাৰ বিহুৰ সময়ত কেনেকৈ বিহু কৰা হয়, সেই বিহুৰ সময়ত কেনেকৈ ধৰণৰ পশু চিকাৰ কৰি আগতে সেই বিহুৰ সময়ত আমাৰ ভোজ ভাত খোৱা হয়, কেনেকৈ মৎস্য হেৰি কৰা হয়, এই সকলোবিলাক কালি আমি প্ৰদৰ্শন কৰিছোঁ। গোটেই আমি জনজাতিখিনি আমাৰ যিটো কলা কৃষ্টি সেইবোৰ দেখুৱাব পাৰিছোঁ, ভাল লাগিছে। আশা ৰাখিছোঁ যাতে এইটো আগবাঢ়ি যায়। আজি মুকলি সভাত আমাৰ অতিকৈ শ্ৰদ্ধাৰ ডক্টৰ তুলিৰাম ৰংহাং মহোদয়, কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য। মহাসভাৰ সভাপতি দেৱেন্দ্ৰনাথ বসুমতাৰীয়ে সভাপতিত্ব কৰা মুকলি সভাৰ মুখ্য অতিথি হিচাপে উপস্থিত আছিল কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং। লগতে বিশিষ্ট অতিথি হিচাপে ডিফু সমষ্টিৰ বিধায়ক বিদ্যা সিং ইংলেং, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কলা আৰু সাংস্কৃতিক বিভাগৰ কাৰ্যবাহী সদস্য সূৰ্য ৰংফাৰৰ লগতে বহু কেইগৰাকী গণ্যমান্য ব্যক্তিয়ে ইয়াৰ আজি প্ৰথমবাৰ ইয়াত ট্ৰাইবেল জনজাতি কলা সাংস্কৃতিক যেতিয়া ইয়াত আয়োজন কৰা হৈছে কলা সাংস্কৃতিক ইয়াত আমি ডিফু তাৰালাংচত অনুষ্ঠিত হৈছে। মই বিশেষকৈ দেৱেন্দ্ৰনাথ বসুমতাৰী আৰু লগতে আমাৰ মাজত চন্দ্ৰ সিং ডাঙৰীয়া GCS কেন্দ্ৰীয় কমিটি তেখেতলোকৰ নেতৃত্বত আজি ইয়াত উপস্থিত আছে। মই ক'ব পাহৰিছোঁ আমাৰ মাজত অতিথি আছে, বিশিষ্ট অতিথি সন্মানীয় পদ্মশ্ৰী গণশ্ৰী ডাঙৰীয়া ইয়াত আছে আমাৰ মাজত উপস্থিত আছে। তেখেতে আমাৰ ট্ৰাইবেলৰ ওপৰত আমাৰ জনজাতীয় ওপৰত বহুতো কিতাপ লিখে। তেখেতে বহুতো আপোনালোকে পাব তেখেতৰ কিতাপ। গতিকে তেখেতক ইয়াৰ উপস্থিত থকাৰ কাৰণে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ দিছোঁ।
মুকলি সভাতেই ৰাংচিনা শীৰ্ষক এখন স্মাৰক গ্ৰন্থ উন্মোচন কৰা হয়। আমাৰ সাহিত্য সভাৰ জনজাতীয় সাহিত্য সভাৰ আমি 8টা জনজাতিৰ সাহিত্য সভাসকল গোট খাই আমি কেতিয়াবাই জনজাতীয় চেতনা জনজাতীয় সাহিত্য তেনেকৈ আমি একেলগে কাম কৰি আহিছোঁ। এই জনজাতীয় ভাষাসমূহৰ এটা আমি ডিক্সনেৰী এই উন্মোচন হওঁ 8টা জনগোষ্ঠীৰ প্ৰথম ভাষা আমাৰ ইংৰাজীৰ লগত আছে অসমীয়া, হিন্দী, কাৰ্বি, ডিমাচা, মিচিং, ৰাভা এনেকৈ 8টা জনগোষ্ঠীৰ ভাষা এতিয়া উন্মোচন হওঁ অৱস্থাতে আছে। লগতে সমাজৰ বিভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়। কাৰ্বি আংলং জিলাৰে 3গৰাকী বিশিষ্ট সাংস্কৃতিক কৰ্মী আজীৱন নিজৰ সমাজৰ কাৰণে নিজৰ সমাজৰ কৃষ্টিৰ ৰক্ষা আৰু বিকাশৰ কাৰণে কাম কৰি আহিছে। তেনে 3গৰাকী ব্যক্তিক আমি সম্বৰ্ধনাৰ বাবে নিমন্ত্ৰণ জনাইছোঁ। সোণোৱাল কছাৰী সমাজৰ এখনি গামোচাৰে তেখেতক সম্বৰ্ধনা জনাইছে। সমাৰোহত অংশগ্ৰহণ কৰা বিভিন্ন খ্ৰীষ্টীয় দলসমূহে ইয়াৰ পাছতেই বিভিন্ন গীত নৃত্যৰ মাজেৰে সাংস্কৃতিক সন্ধিয়াত অংশগ্ৰহণ কৰে।
এই স্থান হৈছে তাৰালাংচ ডিফুৰ তাৰালাংচ ইয়াত নথেংপি মিউজিয়াম আছে এই মিউজিয়ামত কাৰ্বি জনগোষ্ঠীৰ পৰম্পৰা বস্তুসমূহ যেনেকৈ সাজপাৰ তাৰপাছত বস্তু বাহানি খেতি কৰা আৰু অলংকাৰ এইবিলাক সংৰক্ষণ কৰা হৈছে যাতে ভৱিষ্যতলৈ এই জনগোষ্ঠীৰ নিজৰ পৰম্পৰা বস্তুবিলাক যাতে হেৰাই নাযায় এই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় ডক্টৰ তুলসী ৰংহাং দেৱৰ চিন্তাধাৰাত এই মিউজিয়ামখন এই সংগ্ৰহালয়খন গঢ়ি তোলা হৈছে অসমৰ জনজাতিসকলক একত্ৰিত কৰি একেখন আকাশৰ তলতে সংস্কৃতি আৰু লোক সংস্কৃতিৰ তথ্যভিত্তিক অধ্যয়ন আৰু গৱেষণা তথা ভাতৃত্ববোধেৰে বান্ধি পৰস্পৰে পৰস্পৰক জনাৰ এখন মুকলি মঞ্চ তৈয়াৰ কৰাই হৈছে অসম জনজাতি সাংস্কৃতিক মহাসভাৰ মুখ্য উদ্দেশ্য ইয়াৰ গিৰি ক'ত গ'ল চৰাই হাল বাই ভিক্ষা দিবাৰ দৰতে বেৰা ভংলাই চাই ঐ বেৰা ভংলাই চাই হুৰৈ 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 ৰাঙুলি হুৰৈ 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 ৰাঙুলি